স্মার্ট গুৱাহাটী অভাৰ স্মার্ট মন্ত্ৰী পানীৰ ৰঙৰ ওপৰত গৱেষণা কৰা মন্ত্ৰীৰ নতুন কাহিনী এসময়ৰ বিল্ডাৰ জিএমডিৰ অধ্যক্ষ আৰু এতিয়াৰ মন্ত্ৰীৰ এক বিতৰ্কিত অধ্যায় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বুধবাৰে নিজৰে কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰিছিল সংবাদমেলৰ বিষয় মন্ত্ৰী অশোক সিংহাল প্ৰটেক আৰু এটা 22 মহলীয়া অট্টালিকা বুধবাৰৰ বিৰোধী দলপতিৰ সংবাদমেলৰ বিষয় 22 মহলীয়া অট্টালিকাটো এইটো ভৰলু নদীৰ গাতে লাগি আছে বিশাল অট্টালিকাটো ভূমিকম্প প্ৰবণ এলেকাৰ অতি বিপজ্জনক স্থানত থকা গুৱাহাটীৰ 22 মহলীয়া অট্টালিকা এই সন্দৰ্ভত এক সুকীয়া প্ৰতিবেদনত উল্লেখ কৰা হ'ব 22 মহলীয়া অট্টালিকাটো নিৰ্মাণ কৰিছে প্ৰটেক গ্ৰুপে আৰু প্ৰটেক গ্ৰুপ হৈছে মন্ত্ৰী অশোক সিংহালৰ আত্মীয় মানে দুই সন্তান জড়িত কথাটো মন কৰিব অশোক সিংহাল নগৰ উন্নয়ন মন্ত্ৰী আৰু তেওঁৰ দুই পুত্ৰ জড়িত গুৱাহাটীত অট্টালিকা নিৰ্মাণ কৰা প্ৰটেক গ্ৰুপৰ সৈতে এই ৰামধেনু সদৃশ কাৰ্যক্ৰমতে হৈছে ব্যাগুম কেলেংকাৰী প্ৰসৱ বেদনাত 150 কোটি টকীয়া কেলেংকাৰী মহানগৰীৰ তৰুণ নগৰত নিৰ্মীয়মান এই অট্টালিকাটো নিৰ্মাণৰ অনুমতি পাইছিল মেঘ মল্লাৰে অট্টালিকালৈ যোৱা এই পথটো 7.5 মিটাৰ বহল সেই অনুসৰি মেঘ মল্লাৰে এফএআৰ পাইছিল 1.75 এই মেঘ মল্লাৰে নিৰ্মাণ কৰিবলগীয়া অট্টালিকাটো নিৰ্মাণ কৰিবৰ বাবে এখন চুক্তি স্বাক্ষৰ হ'ল মেঘ মল্লাৰ আৰু প্ৰটেক গ্ৰুপৰ মাজত প্ৰটেকৰ এন্ট্ৰিৰ লগে লগে ৰাস্তাটো 7.5 মিটাৰৰ পৰা 8.5 মিটাৰ বহল হ'লগৈ প্ৰশ্নটো এইখিনিতে যে মেঘ মল্লাৰক 7.5 মিটাৰ বহল ৰাস্তাৰ ওপৰত অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়া জিএমডিয়ে প্ৰটেক গ্ৰুপক কেনেদৰে ৰাস্তাটো 8.5 মিটাৰ বহল কৰি দিলে ঠিক এইখিনিতে কেলেংকাৰীটো হৈছে ৰাস্তা বহল হোৱাৰ লগে লগে অট্টালিকাৰ উচ্চতা বৃদ্ধি হ'ল আৰু প্ৰটেকৰ লাভৰ পৰিমাণো বৃদ্ধি হ'ল এই লাভৰ অংকতেই সকলো খেল লুকাই আছে অৱশ্যে এই সন্দৰ্ভত আদালতত চলি আছে এক গোচৰ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ